মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম 1, -1 আৰু -1, বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল the distance between the points 1, -1 and -1, is এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমি সকলোৱে জানো অপচন নাম্বাৰ B টো কাৰেক্ট হ'ব ইয়াত এটা বস্তু তোমালোকে মানে মন কৰিবলগীয়া ইম্পৰ্টেন্স বস্তু কোনটো যেহেতু সব ভ্যালু বিলাক কিন্তু সেম দি আছে এটাত প্লাস দি আছে এটাত মাইনাস দি আছে গতিকে ইয়াৰ দ্বাৰা তোমালোকে কনফিউজ নহবা তোমালোকে অলওয়েজ ফৰ্মুলাটো মনত ৰাখিবা যে দুটো পয়েন্টৰ মাজৰ ডিসটেন্সৰ ফৰ্মুলা কি x1 y1 ধৰি লোৱা x2 y2 ধৰি লোৱা তেতিয়া হলে x1 - x2 হোল স্কয়াৰ 1 - -1 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ y1 - y2 হোল স্কয়াৰ আৰু ওপৰত কি থাকিব স্কয়াৰ ৰুট বৰ্গমূল তেতিয়া হলে 1 - 1 মানে -7 is plus 1 + 1 মানে 2 স্কয়ার প্লাস -1 মানে -2 স্কয়ার ওপৰত থাকিব স্কয়ার ৰুট বৰ্গমূল এটো 4 এটো কি হ'ব মাইনাসৰ ওপৰত যদি ইভেন নাম্বাৰৰ যুগ্ম সংখ্যক যদি পাৱাৰ থাকে তেতিয়া হলে এটো হতে প্লাস হ'ব আৰু 2 2 4 হ'ব তেতিয়া হলে 4 + 4 মানে কিমান 8 আকৌ এটো কি লিখা যায় 2 √2 therefore our correct option is option number B